হিচাপে আহিছোঁ তেখেতসকলৰ ইয়াতে যিবিলাক চৰকাৰীভাৱে এষ্টিমেট বনোৱা হয় এষ্টিমেট বনোৱাৰ পিছত কোনো ঠিকাদাৰে কাম পায় কাম পোৱাৰ পিছত কামবিলাক ভালকৈ হৈছে নে নাই সেইখিনিও পৰ্যবেক্ষণ কৰিব লাগে বিভাগীয় অভিযন্তা আৰু বিষয়াসকলে এতিয়া যদি এই এষ্টিমেট কমিটিৰ একাউণ্টছ কমিটিয়ে এষ্টিমেটখন চাব তাৰপিছত ইয়াতে কিছুমান পৰীক্ষা কৰিব পাৰি পৰীক্ষা চাব বা ৰাস্তাত ইনস্পেকশ্যন কৰিব ৰাইজৰ অভাৱ কিবা কিবি কথা থাকিলে আৰু তাৰ ভিত্তিত তেওঁলোকে জবাবদিহি কৰে জবাবদিহি কৰিলে যদি বিসংগতি পোৱা যায় তেতিয়া কিবা কিবি কোৱা হয় সেই গতিকে কমিটিখন গুৰুত্বপূৰ্ণ কমিটিখনে বিভাগক জবাবদিহি কৰিব পাৰে যে যিমতে আপোনালোকে কামটো কৰিম বুলি কৈছিলে ৰাইজক যেনেধৰণে পুঁজি ব্যয় কৰিম বুলি কৈছিলে সেইখিনি হৈছে নে নাই সেই গতিকে এই কামখিনি গুৰুত্বপূৰ্ণ কাম কিন্তু ইয়াৰ এটা পৰামৰ্শ দিব পাৰে চৰকাৰক যে এইটো কাম বেয়া হৈছে আপোনালোকে ভালকৈ কৰক ইঞ্জিনিয়াৰক ক'ব পাৰে সেই গতিকে এটা সকিয়নি দিয়াৰ ব্যৱস্থা আছে আৰু কাম বেয়া পালে নিশ্চয় ৰাইজ এতিয়া এটা ৰাস্তাৰ কথা ওলাই আছিলে কোঁৱৰপুৰৰ বাতৰি কাকততো প্ৰকাশ হৈছিল দুদিনমান আগতে সেইটো আজি পৰিদৰ্শন হ'ল ঠিক তেনেকৈ ডিব্ৰুগড় জিলাত আয়ুষ হস্পিটেল এখন হোৱাৰ কথা আছে আয়ুষ হস্পিটেলৰ ওচৰতে অবৈধ বালি খনন হৈ আছে বুলি কৈছিল যোৱাকালি সেইটোও চোৱা এনেকৈ বিভিন্ন অঞ্চলত বিভিন্ন কথাবিলাক যদি দৃষ্টিগোচৰ কৰে কমিটিৰ বা যিবিলাক প্ৰকল্প হৈ আছে সেই প্ৰকল্পবিলাকৰ বিসংগতি থাকিলে সেইবিলাক চোৱা হয় আৰু ৰেক্টিফাই কৰিবলৈ পৰামৰ্শ দিয়ে অবৈধ যিটো বালি খনন জ্ঞাত কথা মই যোৱা সময়ছোৱাত 2019 চনৰ পৰা দি আছোঁ আৰু এই উপায়ুক্তসকলে দায়হৰা মন্তব্য দিয়ে আজি অলপমান সেই কথাটো ওলাব যোৱাকালি তাত দুখন ফকলেণ্ড আছিলে আজি সেই ফকলেণ্ড দুখন এই কমিটি আহিব বুলি নাই আজি তাত একেবাৰে মানে নীৰৱতা যোৱাকালি দুখন ফকলেণ্ড নীলা ৰঙৰ তাত আছিলে মই জানো আজি কমিটি যোৱাৰ কথা আছিলে কমিটি যাব বুলি শুনিবোধ কৰোঁ এই যিসকল বিভাগৰ মানুহৰ লগত এই চোৰাং ব্যৱসায়ীসকলৰ সম্পৰ্ক আছে তেওঁলোকে আঁতৰাই দিছে চাওক আমি আজি ৰাতিপুৱাৰ পৰাই আমি শিৱসাগৰ জিলাত আমি প্ৰৱেশ কৰিছোঁ আমাৰ পাব্লিক একাউণ্টছ কমিটিৰ পৰা প্ৰায় 8গৰাকী বিধায়ক আমাৰ অফিচাৰক লৈ আমি 15জনীয়া দল এটা আমি তদাৰক কৰি আছোঁ আমি চব আঁচনি এতিয়ালৈকে চাই শেষ কৰিব পৰা নাই আমি চাই আছোঁ গতিকে আমি সন্ধিয়ালৈকে চাম চোৱাৰ পিছত আমাৰ জিলা পৰ্যায়ৰ সকলো মুৰব্বী বিষয়াসকলক লৈ আমি ৰিভিউ কৰিম আৰু সেই ৰিভিউতহে আমাৰ কথাবিলাক ওলাই পৰিব আমি যিখিনি পাই আছোঁ সেইমতে প্লেন এণ্ড ইষ্টিমেটমতে মিলেনে নাই খৰচবিলাক ভালকৈ কৰিছেনে নাই কিবা বিসংগতি আছে নেকি সভাত আমি সেইখিনি উলিয়াব পাৰিম আৰু যদি ক'ৰবাত কিবা বিসংগতি হয় তাৰ প্ৰতিকাৰৰ কাৰণে আমি ব্যৱস্থা ল'ম সেইটো অৱগত হৈছোঁ আৰু অৱগত হৈ আমি ইয়াত উপস্থিত হৈছোঁহে আমাৰ টেষ্টিং আৰম্ভ হৈছে এতিয়া আমাৰ টেষ্টিং চলি আছে আমি গোটেইখিনি চাম চোৱাৰ পিছতহে আমি ক'ব পৰা যাব গতিকে আপোনালোকে নিশ্চিত থাকক আমাৰ যিটো প্লেন ইষ্টিমেট আছে সেইমতে যদি কাম হোৱা নাই তেতিয়াহ'লে ইয়াৰ একশ্যন হ'ব মই আগতে কৈছোঁ যে আমি এইমাত্ৰ আহি পাইছোঁ ইয়াত PWD বিল্ডিঙৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিষয়াসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিম ইয়াৰ লেভেলটো কি আছে তেওঁলোকে কিমান ইষ্টিমেটত ধৰিছে গতিকে যিখিনি ইষ্টিমেটত লৈছে এইখিনি কৰাৰ পিছত যদি পানী উঠে সেইটোতো নহ'ব গতিকে এই গোটেই কথাখিনি আমাৰ অলপ পিছত ওলাই পৰিব কৰিছে গতিকে আমি এইখিনি আমাৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছে গতিকে এই কথাখিনি মই এতিয়া আপোনালোকক উত্তৰ দিব নোৱাৰিম আমি আহিছোঁ আৰু আমাৰ পৰ্যবেক্ষণ আমাৰ আৰম্ভ কৰিছোঁ গতিকে আমি পৰ্যবেক্ষণ কৰা শেহতহে আমি ক'ব পাৰিম কি আছে নাই গোটেইখিনি কথা ক'লোৱে আপোনাক যে আমি এইমাত্ৰ আহি পাইছোঁহে আমি গোটেইখিনি চোৱাৰ পিছতহে আমি ক'ব পৰা যাব কিন্তু আপোনালোকে নিশ্চিত থাকক যিটো প্লেন এণ্ড ইষ্টিমেট আছে আৰু সেইমতে যদি কাম হোৱা নাই তাৰ প্ৰতিকাৰৰ ব্যৱস্থা নিশ্চিতভাৱে হ'ব নিশ্চয় ব্যৱস্থা হ'ব তাৰ কাৰণেতো আমাৰ চৰকাৰে কমিটি কৰি দিছে